যাবি নে নাযাওঁ তই? এতিয়া ভাবি থাকিবলৈ টাইম নাই আৰু দেই। যদি যাব আছে সোনকালে বল। সিহঁতৰ যদি ৰিং চেৰিমনি হৈ যায় তাৰপিছত গৈ পায়ো একো লাভ নহ'ব। সেইটো কাৰণে এতিয়া ভাবি থকাতকৈ আমি তালৈ ওলাই যোৱাই ভাল হ'ব। বল সোনকালে ড্ৰেছটো চেঞ্জ কৰি লওঁগৈ। মোৰ বুটিকলৈ বল, তাত মই ৰেডি টু ৱেৰ কৰি থোৱা আছে কেইবাটাও ড্ৰেছ। তোৰ কাৰণে কোনোবা এটা ফিট আহি যাব আৰু ময়ো তাতে চেঞ্জ কৰি ল'ম। মই ভাবিয়ে পোৱা নাই যাওঁ নে নাযাওঁ। মোৰ সাহসে হোৱা নাই জানো। এতিয়া তই আৰু মই অকলেহে যাম। তাততো ইমানবোৰ মানুহ থাকিব। ৰাজীৱৰ মাকো থাকিব, আকৌ বাৰ্বিৰ মাক, দেউতাক চবেই থাকিব নহয়। এতিয়া তাত কোনোবাই আমাক কিবা ক'লেও আমাৰ ছাপৰ্টত কোন আছেনো? কোনোৱে নাই। আৰু ৰাজীৱে যে মোৰ ছাপৰ্টত কিবা ক'ব সেইটো মই ভাবিবও নোৱাৰোঁ। কাৰণ সি এতিয়া বেলেগ কাৰোবাৰ আগত ৰিং চেৰিমনি কৰিবলৈ গৈ আছে। সেইটো কাৰণে মোৰ যাবলৈ ভয় লাগিছে। একো নহয় জুলি, তই এনেকৈ ভাবি থাকিলে মানে মই কৈছোঁ নহয় বহুত দেৰি হৈ যাব। তাতকৈ আমি ইয়াৰ পৰা সোনকালে ওলাই যাওঁ ব'ল। বুটিকত গৈ পিনি তই ড্ৰেছ চেঞ্জ কৰি ল'ম, ময়ো চেঞ্জ কৰি ল'ম। আৰু কোনে কি ক'বনো? আমি দুজনী আছোঁ বুলি আৰু আমাক অকলে পাই কোনো একো কৰিব নোৱাৰে নহয়। ইমানো সাহস কাৰো নাই। এনেকৈ ভয় কৰি থাকিলে আজি নহ'ব, অকণমান সাহস কৰিব লাগিব, তেতিয়াহে হ'ব। এতিয়া ব'ল দেৰি নকৰিবি আৰু একো ভাবি থাকিব নালাগে। মই আছোঁ নহয় তোৰ লগত। তথাপিও আৰু এনেই ভয় লাগে মানে। ঠিক আছে ব'ল তেতিয়াহ'লে সোনকালে গৈ পিনি চেঞ্জ কৰি লওঁগৈ। এনেকৈ গ'লে মানে আকৌ সেইটো এটা ইনচাল্ট কৰিবলৈ আহি যাব নহয় বাৰ্বিজনী। তাইতো মানে চান্স পাবহে লাগিছে আৰু আমাক ইনচাল্ট কৰিবলৈ, আমাৰ ওপৰত হাঁহিবলৈ। সেইটো কাৰণে আমি ভালকৈ ৰেডি হৈ যাব লাগিব, কাৰণ তাততো বহুত মানুহ থাকিব। তাত গৈ মই কি কৰিম সেইটোহে নাজানো। যোৱাটো বাৰু যাবলৈ সাহসত গোটাইছোঁ আৰু, তাকো তই ইমানকৈ কোৱাৰ কাৰণে। ব'ল এতিয়া গৈ থাকোঁ সোনকালে। মই আজি সঁচাকৈ বহুত বেছিয়ে সুখী বুলি ক'ব লাগিব। মই যিজনী ছোৱালীক নিজৰ ঘৰৰ বাই কৰিব বিচাৰি আছিলোঁ, সেই ছোৱালীজনীৰ লগতে মোৰ ল'ৰাৰ আজি ৰিং চেৰিমনি হ'বলৈ গৈ আছে। ইয়াতকৈ আৰু সুখৰ কথা মোৰ কাৰণে কি হ'ব পাৰে? বাৰ্বি, এতিয়া আৰু টেনশ্যন নাই। তোমাক বহুত সোনকালে মই আমাৰ ঘৰলৈ লৈ আহিম, বুজিলা? অঁ আণ্টি, আপুনি মোক যি প্ৰমিছ কৰিছিলে আজি পূৰা হ'বলৈ গৈ আছে। সেইটো কাৰণে থেংক ইউ ছ' মাছ আণ্টি। আৰু ময়ো আজি বহুত বেছি হেপ্পী হয়। কিন্তু ৰাজীৱৰহে মন নাই নিচিনা লাগিছে। অথনিৰ পৰা এনেকৈ মুড অফ হৈ ৰৈ আছে। আজি আমাৰ কাৰণে এটা ইমান স্পেচিয়েল দিন, গতিকে চবেই ইমান বেছি হেপ্পী হৈ আছে। কিন্তু ৰাজীৱৰ মুখত হাঁহি এটাও দেখিবলৈ পোৱা নাই আণ্টি। নাজানো আৰু কি ভাবি আছে। ড'ন্ট ৱৰি বাৰ্বি, মই থকালৈকে তুমি সেইবোৰ একো টেনশ্যন ল'ব নালাগে। মই আছোঁ নহয়। আৰু ৰাজীৱৰ মুড অফ হয়তো বেলেগ কিবা কাৰণতো হৈ থাকিব পাৰে। সি তোমাৰ লগত আজি ৰিং চেৰিমনি কৰিবলৈ ৰাজি হৈছে, গতিকে সিও হয়তো বহুত হেপ্পীয়ে। কিন্তু হয়তো কিবা প্ৰব্লেম হৈ আছে, যিটো কাৰণে আজি তাৰ মুড অফ হৈ আছে। ৰাজীৱ, মই ঠিকেই কৈছোঁ নহয়? এতিয়া যি প্ৰব্লেম আছে সেইবোৰ পিছত ভাবি থাকিবা। আজি তোমালোকৰ এটা স্পেচিয়েল দিন হয়, গতিকে এনেকৈ মুড অফ হৈ থাকিলে মানে বাৰ্বিৰ বেয়া নালাগিব জানো? গতিকে অকণমান মুখত স্মাইল আনিবলৈ চোৱা, নহ'লে জানাই নহয়। হা বিয়নী, হ'ব আৰু ৰাজীৱ এতিয়া সৰু হৈ থকা নাই নহয়। কথাবোৰ ভালদৰে বুজি পায়, গতিকে আপুনি ইমান নুবুজালেও হ'ব, হয় নাই ৰাজীৱ? বাৰু এতিয়া আমাৰ যি চেৰিমনি ৰাখিছোঁ সেয়া ষ্টাৰ্ট কৰি দিব লাগে আৰু। গেষ্ট সকলো মানে ৱেইট কৰি আছে নহয়। অঁ মা, যি কৰিব আছে সোনকালে কৰি দিয়া। মোৰো এইবোৰ নাটক চাই থাকিবলৈ একেবাৰে মন যোৱা নাই। গতিকে যি কাম আছে সোনকালে কৰা আৰু এই যিবোৰ নাটক তোমালোকে কৰি আছা সেইবোৰ শেষ কৰা। মোৰ ইয়াত ৰৈ থাকি আমনি লাগিছে। মোৰ আৰু বহুত বেছি কাম আছে। ইয়াত এইবোৰ কৰি থাকিবলৈ মোৰ ওচৰত একেবাৰে সময় নাই। তোমালোকৰ কথা ৰাখিবৰ কাৰণেহে কোনোমতে ইয়াত আছোঁ। গতিকে সোনকালে যি কৰিব আছে কৰা, তাৰপিছত মই ইয়াৰ পৰা যাওঁ। ড্ৰেছটো মোৰ ভাল লাগিছেতো। মানে এনেকুৱাতো লগা নাই যে বেছি মই ইউনিক হৈ গৈছোঁ। আকৌ কেনেবাকৈ তাত যোৱাৰ লগে লগে বাৰ্বি মোৰ ওপৰত নাহাঁহিলেই আছে। ভয় লাগে নহয়। মানে বেলেগ দিনা মই একো ভয় নকৰোঁ, কিন্তু আজি কথাটো বেলেগ ন। সেই বাৰ্বিজনীটো আছেই, লগতে আকৌ ৰাজীৱৰ মাক, বাৰ্বিৰ মাক চবেই মোক একেলগে যদি ঘেৰি ধৰি কিবা কিবি কৰি থাকে, মই অকলে কি কৰিম কচোন? তই বাৰু আছোঁ মোৰ লগত, তথাপিও ভয় লাগে নহয়। সেইটো কাৰণে মোৰ যাবলৈকে মন নগৈছে জানো। ইয়ালৈকেতো আহি গ'লে এতিয়া ভিতৰলৈ কেনেকৈ যাওঁ সেইটোহে ভাবিছোঁ। ইয়ালৈকে যেনেকৈ আহিলি সাহস কৰি, তেনেকৈ ভিতৰলৈ সাহস কৰি যাব লাগিব। আৰু ইমান কেলৈ টেনশ্যন লৈছ? চবতো মানুহে হয় ন, আৰু তই কিবা ভুল কৰিবলৈ অহা নাই নহয়। মুঠতে তই ৰাজীৱৰ পৰা আনচাৰ বিচাৰি আহিছ যে তোৰ লগত সি কিয় এনেকুৱা কৰিলে। আৰু সিটো কৈ আছিলে যে বাৰ্বিৰ লগত কেতিয়াও সি ৰিং চেৰিমনি নকৰে, বিয়া নকৰে। কিন্তু এতিয়া কি হৈ গ'ল? গতিকে সেইবোৰ কথা তই জানিব লাগিব ন, কি কাৰণে এনেকুৱা কৰিছে। তাত আৰু তোক কোনো বাধা দিব নোৱাৰে নহয়। আৰু মইতো তোক ছাপৰ্ট কৰিবলৈ আছোৱেই, বাকী আৰু কাকনো লাগিছে। গতিকে এতিয়া আৰু একো চিন্তা কৰি থাকিব নালাগে। বাকী তোৰ ড্ৰেছটো বহুত বেছি ভাল লাগিছে। তোক আজি চবেই ঘূৰি ঘূৰি চাব। ইনচাল্ট কৰাটো দূৰৰে কথা। এতিয়া যাওঁ ব'ল। ৰাজীৱ, দিয়া এতিয়া ৰৈ থাকিব নালাগে। সোনকালে আমাৰ বাৰ্বিক আঙুঠিটো পিন্ধাই দিয়া আকৌ। এনেকৈ ৰৈ থাকিলে নহ'ব নহয়। গতিকে সকলো ৰৈ আছে।
সোনকালে কৰা, বেছি দেৰি কৰি নাথাকিবা। ৰাজীৱ, ইয়াত এইবোৰ কি হৈ আছে? অ' আচ্ছা, তাৰমানে আজি তোমাৰ আৰু বাৰ্বিৰ মাজত এংগেজমেণ্ট হৈ আছে। তোমালোকৰ ৰিং চেৰেমনি ডিচাইড হৈ গ'ল আৰু মই এতিয়ালৈকে একোৱেই গম নাপাওঁ। আৰু তুমি মোক কি কৈ আছিলা? ইয়াত তোমাৰ একো হাত নাই, তোমাৰ অলপো মন নাই বাৰ্বিৰ লগত এংগেজমেণ্ট কৰা। আৰু এতিয়া ইয়াত মোক নজনোৱাকৈ মনে মনে এইবোৰ কৰি আছা। মই তোমাৰ পৰা এইবোৰ এক্সপেক্ট কৰা নাছিলোঁ। জুলি, জুলি, তোমালোকে কি কৰিছা? তোমালোকতো ইনভাইটেড নহয়। আজি আমাৰ ৰিং চেৰেমনিৰ কাৰণে মই তোমালোককতো ইনভাইট কৰা নাই। ৰাজীৱ, কেনেবাকৈ ইহঁতক তুমি ইনভাইট কৰা নাইতো। ছোৱালী, আজি মোৰ কাৰণে এটা স্পেচিয়েল দিন হয়। মই নিবিচাৰোঁ আজি মোৰ এই স্পেচিয়েল দিনটো ইহঁত দুজনীৰ কাৰণে বৰবাদ হৈ যোৱাটো। যদি এনেকুৱা কিবা হয় নহয়, মই কৈ নাই দিছোঁ বাৰ্বি, সেইটো কথা বেয়া হৈ যাব। আজিৰ দিনটো তোমাৰ কাৰণে স্পেচিয়েল হয়, মোৰ কাৰণে নহয়। গতিকে ময়ো কাকো ইনভাইট কৰাও নাই, আৰু মোৰ একচুৱেলি আজি ইয়াত ৰৈ থাকিবলৈও মন নাই। মজুৰিত পৰিহে ইয়াত ৰৈ আছোঁ। বাৰু জুলি, তুমি ইয়াত কি কৰিছা? আৰু তুমি ইয়াত যি দেখিছা সেয়া ভুল নুবুজিবা। মই কিন্তু এইবোৰৰ বিষয়ে নিজেও ভালকৈ একো নাজানো। গতিকে তোমাক কোৱাটো দূৰৰে কথা, মই নিজে জানিলেহে তোমাক ক'লোঁ হয়। প্লিজ তুমি মোক ভুল নুবুজিবা। ৰাজীৱ, প্লিজ, তুমি আৰু জুলিক কিমান মিছা কথা নোকোৱা। তাই ইমান দিনে ইমানবোৰ সহ্য কৰি আছে, আৰু তুমি তাই মনে মনে আছে কাৰণে ফাইদা উঠাই আছে পৰা। আজি ইমানবোৰ এৰেঞ্জমেণ্ট হৈ গ'ল, গোটেই গেষ্ট আহিছে, অলপ পিছত তোমালোকে ৰিং এক্সচেঞ্জ কৰিবা, আৰু তাৰপিছতো কৈছে তুমি গম নোপোৱা বুলি। ইমানোতো মিছা কথা ক'ব নালাগে জুলি। সেইকাৰণেতো মই কোৱা নাছিলোঁ এইবোৰ চব বাহানা হয়, তই এনেই আশা কৰি আছ। জুলি, তুমি ভালকৈ জানা যে মই তোমাক অলপো পচন্দ নকৰোঁ। তাৰপিছতো তুমি ইয়াত আহিবলৈ সাহস কৰিছা, মানি গৈছোঁ। কিন্তু অৱশ্যে ইনভাইট নকৰাকৈ আহিছা যেতিয়া আহিলা আৰু। এতিয়া একেবাৰে ৰাজীৱ আৰু বাৰ্বিৰ এংগেজমেণ্ট হোৱাৰ পিছতে ইয়াৰ পৰা যাবা। তুমিও নিশ্চয়কৈ চাই যোৱা, এতিয়া আৰু ৰাজীৱ তোমাৰ হৈ থকা নাই। বাকী ৰাজীৱৰ অলপো যদি মন নাথাকিলে হয়, ইয়াত আজি ৰাজীৱ নাথাকিলে হয়। গতিকে তুমি সকলো নিজেই বুজি পাইছা। তাৰপিছতো যদি ৰাজীৱক লৈ কিবা আশা কৰিব বিচাৰিছা, তাত কিন্তু মোক ক'বলগীয়া একো নাই। পিহু, মোৰে চাগে ভুল আছিল, মই ইয়ালৈ আহিবই নালাগিছিলে। মিছামিছিকৈ ইমানখিনি দুখটো নাপালোঁ হয়। ব'ল আমি এতিয়া ইয়াৰ পৰা যাওঁগৈ। যাৰ যাৰ লগত থাকিবলৈ মন আছে, যাৰ লগত ৰিং চেৰেমনি কৰিবলৈ মন আছে, কৰি থাকক। মই আৰু ইয়াত 1 মিনিট সময় ৰ'ব নিবিচাৰোঁ। ভাবিছিলোঁ ইয়ালৈ অহাৰ পিছত সঁচা কথাটো গম পাম, কিন্তু এতিয়া যি জানিলোঁ সেইখিনি জনাৰ পিছত আৰু ইয়ালৈ নহাই ভাল আছিল বুলি ভাবিছোঁ। ব'ল পিহু, যাওঁ আমি। আজিৰ পৰা আৰু ৰাজীৱ নামৰ কাৰো লগত মোৰ কোনো সম্পৰ্ক নাই। ভালেই হ'ল, এইজনে নিজে জানি বুজি ইয়াৰ পৰা গুচি গ'ল। নহ'লে আজি মোৰ ৰিং চেৰেমনি নহ'লেই হয়। ক'ৰ পৰা যে আহি যায় নহয় ইনভাইট নকৰাকৈ, অলপো লাজো নকৰে। ইনভিটেশ্যন পঠিয়ালে বেলেগ কথা, একো ইনভিটেশ্যন নোপোৱাকৈ ইয়ালৈ আহি গৈছে। বেছি মানে আদি, এতিয়া আৰু বেছি দেৰি কৰি নাথাকিব। সোনকালে আমাৰ এংগেজমেণ্ট চেৰেমনিটো ষ্টাৰ্ট কৰি দিয়ক, নহ'লে আৰু কোন আহিব ঠিক নাই। আৰু মই একো ৰিস্ক ল'ব বিচৰা নাই আজিৰ দিনটোৰ কাৰণে।